হেল্ল' এভৰিৱান, দেৱৰ দিনটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া আজি দুপৰীয়া সাজত বনাইছিলোঁ অমিতা আৰু মচুৰ দালি। আৰু এইফালে পিঁয়াজ কাটি ৰেডি কৰি লৈছোঁ, মছলা খুন্দি লৈছোঁ। যিহেতুকে এখেতে বজাৰত গৈছে মাংস আনিব, গতিকে এখেতক ৰখি আছোঁ। আৰু এইখিনিতে ভাবিলোঁ ৰখি থকাতকৈ এটা ডাঙৰ কাম কৰোঁ। সেই কামটো হৈছে এইয়া কি কাম চাওক, বেঙেনা আৰু বিলাহী এইফালে মই পুৰিব দিছোঁ। যিহেতুকে এখন ধুনীয়া খানা বনাম আৰু খুব ভাল লাগে বেঙেনা খানা আৰু বিলাহী খানা। গতিকে এইফালে এইখিনি ধুনীয়াকৈ পুৰি ৰেডি কৰি লওঁ এখেতটো বজাৰৰ পৰা অহালৈকে। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। আৰু গাইজ, মাংস আহি পোৱা নাই আৰু এইফালে মোৰ বিলাহী আৰু বেঙেনা পোৰা ৰেডি হৈ গ'ল, দেখিছেনে? এয়া একেবাৰে ধোঁৱা উৰি আছে। আৰু এইখিনি এতিয়া বাকলিখিনি গুচাই লওঁ। আৰু এই পোৰা পিটিকাবোৰ কাৰ কাৰ প্ৰিয় জনাবচোন। আৰু ফ্ৰেণ্ড, ফাইনেলি মাংসক ৰখি ৰখি মাংস আহি পেলাই এয়া চাওক। আৰু এইফালে মই মাংসখিনি ধুনীয়াকৈ ধুই ৰেডি কৰি লওঁ। আৰু গাইজ, এয়া ব্ৰইলাৰ মুৰ্গীৰ মাংস। যিহেতুকে মাছ খাই খাই একদম মানে ইচ্ছা নোহোৱা হৈ গৈছে, মই ক'লোঁ কি এখেতক ব্ৰইলাৰ মুৰ্গীৰ মাংস আনিব। আৰু বহুত বছৰৰ মূৰত খালে আচলতে ভাল লাগে, সেইকাৰণে ব্ৰইলাৰ মুৰ্গী যিহেতুকে নচলে আজিকালি। আৰু এইফালে এয়া মাংসখিনি ধুনীয়াকৈ মই অকণমান নিমখ দি এয়া বইল কৰি লৈছোঁ। আৰু পানীখিনি এতিয়া পেলাই দিম। এয়া পিঁয়াজ দিলোঁ, কেঁচা জলকীয়া দিলোঁ, সুন্দৰকৈ ভাজি আছোঁ। আৰু এইফালে তেজপাত এটা দি ল'লোঁ। আৰু এতিয়া সুন্দৰকৈ এইখিনি অকণমান সময় ভাজি থাকিম। আৰু এতিয়া এয়া আৰু হালধি দিলোঁ, নিমখ সোৱাদ অনুসৰি মই খুন্দিলোঁ আদা নহৰুখিনি অকণমান পানীৰ লগত দি দিলোঁ। আৰু এতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম অলপ সময় ধৰি। আৰু এইফালে দিছোঁ এয়া জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, গৰম মছলাৰ গুড়ি সকলোখিনি দি ল'লোঁ। আৰু এতিয়া বইল মাংসখিনি দি দিলোঁ পানীখিনি পেলাই দি। আৰু এতিয়া মাংসই মছলাই সকলোখিনি এয়া সুন্দৰকৈ মই লৰাই আছোঁ। আৰু আপোনালোকে কোনে কোনে ভাল পায় এনেকুৱাকৈ খাই জনাবচোন। এনে আচলতে ফ্ৰাই কৰিয়ে খোৱা যায়, বইল কৰি লৈ ভাজিছোঁ। আৰু এনেকুৱাকৈও ভাল লাগে, এটা বেলেগ টেষ্ট। আৰু ফ্ৰাই কৰিলেও এটা বেলেগ টেষ্ট। এয়া বেঙেনা আৰু বিলাহী খানা মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ সানি খায়নে? আৰু যিসকলে এনেকুৱাকৈ নাখায় খাবচোন। যিহেতুকে আমি বেলেগ বেলেগকৈ সানো, কিন্তু আজি লগ লগাই সানিছোঁ, খুবেই টেষ্টি। গতিকে এনেকুৱাকৈ জুতি ল'ব। আৰু এইফালে মই মাংসখিনি ভাজিয়ে আছোঁ। আৰু গাইজ, মাংসখিনিত অকণমান পানী দি লৈছোঁ সিজিবৰ কাৰণে। আৰু লগতে মই কি দিম জানেনে? মাংসতে যে এয়া কেঁচা মটৰ মাংসত দি খাইছেনে? আৰু যদি খোৱা নাই খাই চাবচোন। আমি মাছত দিয়ে খাওঁ, কিন্তু মাংসত দিলেও বহুত ভাল লাগে। গতিকে আজি এয়া মটৰ চিকেন বনাইছোঁ বুলিয়ে ক'ব পাৰে। আৰু এতিয়া মোৰ এয়া মটৰ চিকেন ৰেডি হৈ গ'ল। আৰু শেষত দিছোঁ ধনিয়াৰ পাত। গতিকে খাব পৰা হৈ গ'ল। আৰু আপোনালোকক আজি দেখাই দিলোঁ মানে দুপৰীয়া সাজত কি বনাইছোঁ। আৰু আজি দুপৰীয়াৰ সাজটো দেখাই দিছোঁ, মটৰ চিকেন বনাইছোঁ। এইফালে আছে দাইল আৰু অমিতা, চিৰা অমিতা। আৰু আনফালে এয়া ভাত। আৰু এটা বস্তু আছে আৰু বক্স পিচিয়েল, আপোনালোকক দেখাই আছোঁ। কি জানেনে? মই মানে বেঙেনা আৰু বিলাহী একেলগে পিটিকিছোঁ। এয়া চাওক, ইমানে বেছি মানে সোৱাদ লগা। আপোনালোকে এনেকুৱাকৈ খাবচোন। বিলাহী বেঙেনাৰ লগত দিব, এনেকুৱা মানে টেষ্টি পাব। আৰু মোক আপোনালোকে কমেণ্ট কৰি জনাব। এনেই যিহেতুকে আমি বেঙেনাটো বা বিলাহীটো বেলেগ বেলেগকৈ খাই থাকোঁ, যদি একেলগে দিব পিটিকি দিব, খুব টেষ্টি পাব। গতিকে আজিৰ থালখন আপোনালোকে কেনেকুৱা পালে সেইটোও জনাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। অতি সুন্দৰ ভিডিঅ'ত লগ পাম। বাই বাই।